নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু আজি দেখিছে বতৰটো একদম পুৰা ডাৱৰীয়া, ঠাণ্ডা লাগি আছে আমাৰ ইয়াত। আৰু আজিৰ ভিডিঅ'টো বনাইছোঁ, আপোনালোকে বহুতে মোক ৰিকুৱেষ্ট কৰি আছিল আচলতে যে মোৰ ঘৰটোৰ সন্মুখৰ যিখন মই শ্বৰ্ট দিছোঁ দেখিবলৈ ষ্টাইলৰ কাৰণে, ষ্টেপটোৰ কাৰণে, আৰু সেই শ্বৰ্টখন কিমান বহল, কিমান দীঘল আৰু কিমান খৰচ হৈছিল সেইটো জানিব বিচাৰি আছিল। গতিকে মই ডিটেইলছত আজি দেখাম, বলক। ইতিমধ্যে ঘৰটোৰ ওপৰত মই বহুকেইটা ভিডিঅ' আপলোড কৰিছোঁ আৰু আজি আচলতে ভিডিঅ'টো মই বনাম বুলি ভবা নাছিলোঁ, কিন্তু বাৰ বহুকেইজন ব্যক্তিয়ে মোক সুধি থকাৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ আজি। আৰু আজি অৱশ্যে বতৰটো খুবেই ডাৱৰীয়া। শ্বৰ্টখন কিমান বহল দিব লাগে, কিমান ডাঙৰ দিব লাগে সেইটো কোৱাৰ আগতে আপোনালোকক মই এটা কথা জনাই লওঁ। প্ৰথমতে আপোনালোকে এই চাৰ্টখন এটা আছাম টাইপৰ ঘৰৰ সন্মুখত এটা ডিজাইনৰ কাৰণেহে জাষ্ট দিয়া হয়, আৰু এইখন দিলে ঘৰটোৰ সম্পূৰ্ণ লুকটো একদম চেঞ্জ হৈ যায়, দেখিবলৈ বিৰাটে ভাল লাগে আৰু সেইকাৰণে দিয়া হয়। কিন্তু এই শ্বৰ্টখন দিলে এইটো মূৰলৈকে সম্পূৰ্ণকৈ দি দিব লাগে, এই বাৰাণ্ডাখনৰ এইটো মূৰলৈকে। আৰু এইটো মূৰলৈকে দিলে কি লাভ হয় আপোনালোকক জনাই আছোঁ। আৰু মই যিহেতু সেইটো মূৰলৈকে নিদিলোঁ, আধালৈকে দিলোঁ, মানে ফ্ৰণ্টৰ কাৰণে দিলোঁ। আৰু সেইকাৰণে দিয়াৰ কাৰণে মোৰ এইফালে ষ্টেপটো সেই ষ্টেপটো মোৰ বৰষুণৰ পানী পৰি থাকে। আৰু বিশেষকৈ যিহেতু টাইলছ লগোৱা আছে, আৰু টাইলছত পানী পৰা মানে তাতকৈ আৰু ডেঞ্জাৰ্ছ একো নাই, মানে বহুত বেছি পিছল হয়। এই দেখিছে নহয়, যদি চাৰ্টখন এইফালে ইয়ালৈকে এইটো মূৰলৈকে যদি দিব পৰা হ'লে তেতিয়া মানে ষ্টেপকেইটা মানে বৰষুণত নিভিজিলেহেঁতেন। গতিকে আপোনালোকে যদি ভৱিষ্যতে এনেকৈ কিবা মানে ঘৰ বনোৱা প্লেনিং কৰি আছে, বনাম বুলি ভাবিছে যদি আছাম টাইপৰ ঘৰ, তেনেহ'লে এই চাৰ্টখন এইফালে সম্পূৰ্ণ ঘৰটো একেবাৰে ইটো মূৰলৈকে সম্পূৰ্ণলৈকে দি দিব, আৰু দেখিবলৈও তেতিয়াও এটা বেলেগ লুক হ'ব আৰু ভাল লাগিব। আৰু ষ্টেপখিনি বিশেষকৈ বৰষুণৰ পানীৰ পৰা একদম ধুনীয়াকৈ কভাৰ হৈ থাকিব, আৰু তেতিয়া টেনশ্যন নাই, শুকাই থাকিব। কিন্তু এতিয়া মোৰ দেখিছে নহয় বৰষুণৰ পানী পৰি যায় এইখিনিতে, গতিকে বাকী ষ্টেপখিনি তিতি থাকে, আৰু তিতি যোৱাৰ লগে লগে মানে ষ্টেপত বহুত পিছল হৈ যায় আচলতে, দেখিছে। কিন্তু সৰুকৈ দিলেও বেয়া নালাগে, ভাল লাগে, খালি প্ৰব্লেম সেইটোৱে, মানে ষ্টেপখিনি তিতি থাকে। আৰু নহ'লে বাকী আপোনালোকেতো কমেণ্টত জনাই আছে ঘৰটো ভাল লাগিছে বুলি, আৰু বহু কষ্ট কৰি যেতিয়া বনাইছোঁ, যিহেতু ঘৰটো অলপকৈ বনাই আছোঁ। আৰু এইফালে কি মানে আপোনাৰ পাল্লা আৰু গ্লাছ লগাবলৈ বাকী আছেই। বাৰু যি কি নহওক, এতিয়া আপোনালোকে সোধা প্ৰশ্নটোৰ উত্তৰ দিওঁ। আৰু আপোনালোকে এই বহল কিমান আৰু দীঘলটো কিমান, আৰু এই অনলি চাৰ্টখনত এক্সট্ৰাকৈ কিমান খৰচ পৰিছে সেইটো জানিব বিচাৰিছে। আৰু এইখিনিতে আৰু এটা কথা কওঁ, যদি আপোনালোকৰ পুৰণা আছাম টাইপৰ ঘৰ আছে, তাতো কিন্তু আপোনালোকে একদম ভাল মিস্ত্ৰীৰ সহায়ত মানে ভাঙি পেলাই এই চাৰ্টখন দি পেলাই ঘৰটো আৰু ডিজাইনটো ভাল কৰি তুলিব পাৰে, যদি সেইটো বিচাৰে। এই চাৰ্টখন বৰ বেছি বহল দিয়াৰ বিশেষ কোনো প্ৰয়োজন নাই, কাৰণ এইখন ষ্টেপটোৰ পৰা উঠি ভিতৰলৈ, কাৰণ ইয়াত কোনো বহা নহয়, কোনো হেৰি নহয়, ষ্টেপৰ পৰা জাষ্ট উঠি যোৱাৰ কাৰণেহে, মানে এটা ষ্টাইলৰ কাৰণেহে। যিহেতু আছাম টাইপৰ ঘৰ ইফালে বাৰাণ্ডাখন খুব ধুনীয়াকৈ ডাঙৰকৈ এখন বাৰাণ্ডা আছেই। মোৰ খুঁটাকেইটাৰ মাজৰ যিটো বহল, যিটো গেপ হয়, সেই গেপটো মই 5 ফুট দিছিলোঁ, 5.5 ফুট, আৰু দীঘলটো আছিলে 6 ফুট। মানে এইটো মূৰৰ পৰা এতিয়া মই আপোনালোকে ভালকৈ ধৰিব পাৰিব 1 মিনিট। এই খুঁটাকেইটাৰ বহলটো দিছিলোঁ 5.5 ফুট আছিলে, কিন্তু খুঁটাকেইটাহে মাত্ৰ, কিন্তু তলৰ আকৌ ফ্ল'ৰখন তাতকৈ আৰু বেছি বহল আছে। তলৰ ফ্ল'ৰখন আছে আপোনাৰ 7 ফুট আছে পূৰা, ঠিক আছে। সেইটো আপোনালোকে 7 ফুট 8 ফুটতকৈ বেছি দিলে কিন্তু দেখিবলৈ অলপ মানে বেয়া লাগি যায়। 7 ফুট বা 6 ফুটে দিব লাগে, কিন্তু মোৰ একদম এখন পূৰা জোখৰে হয়। আৰু মানে খুঁটাকেইটা আপোনাৰ 5x5 দিব পাৰে দুইফালে পাৰে। আৰু যিহেতু এইফালে একদম ধুনীয়া এখন বাৰাণ্ডা আছে, দেখিছে নহয় কিমান ডাঙৰ বাৰাণ্ডা, এখন 8 ফুটীয়া হয়। গতিকে ইয়াত কোনো আহল বহল বাৰাণ্ডা থকাৰ কাৰণে সেই জেগাখিনি আমাক ইমান ডাঙৰকৈ প্ৰয়োজন নাই। গতিকে আপোনালোকে আৰামছে 6 ফুট বা 7 ফুটত এই শ্বৰ্টখন ৰাখিব পাৰে, আৰু এইখনৰ মিনিমাম 20,000 টকাত আপোনাৰ এই শ্বৰ্টখন হৈ যাব।